দুয়ো কেতিয়াবা মন্দিৰলৈ গৈছে। কেতিয়াবা পেৰিছলৈ গৈছে। মহাকুম্ভ মেলাতো দুয়ো একেলগে। বিমানবন্দৰতো একেলগে দুয়ো। কামাখ্যা মন্দিৰলৈকো একেলগে আহিছিল দুয়ো। মহাকুম্ভ মেলাৰ পৰা পেৰিছলৈ দুয়ো যলৈকে যায় একেলগে যায়। এয়া মেৰী কমৰ কথা। এতিয়া চৰ্চালৈ আহিছে মেৰী কম। পিছে এইবাৰ খেল নহয়, স্বীকৃতি নহয়, সাফল্য নহয়, সাহস আৰু ত্যাগৰ কাহিনীও নহয়, বৰং নেটিজেনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মেৰী কম। অনুৰাগীৰ সমালোচনাৰ জুইত দগ্ধ মেৰী কম। গাড়ীত একেলগে অহা যোৱা কৰাৰ পৰা জিমলৈকে দুয়ো সদায় একেলগে। আৰু এই ঘনিষ্ঠতাক লৈয়ে চৰ্চা হৈছে যে বৈবাহিক জীৱনে আমুৱাইছে মেৰী কমক। আকৌ নতুনকৈ প্ৰেমত পৰাৰ খবৰ আহিছে। ২০ বছৰৰ সাংসাৰিক বান্ধোন প্ৰায় শেষ কৰাৰ দিশে মেৰী কম। কথাবোৰ বাৰু সঁচা নেকি? কিয়নো এই কথা জানিবলৈ বিচাৰিছিল মেৰী কমৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিভিন্ন প্ৰতিষ্ঠানে। কিয়নো বাতৰিটো যুগুত কৰাৰ সময়ত মেৰী কমৰো ভাষ্য লাগে তেওঁলোকক। মেৰী কমে কৈছিল, মোৰ ব্যক্তিগত জীৱনক লৈ কাকো আলোচনা কৰাৰ অধিকাৰ নিদিওঁ। ৰাজহুৱা প্লেটফৰ্মত মই মোৰ ব্যক্তিগত জীৱনৰ কথা নকওঁ। কিন্তু মেৰী কমৰ বৈবাহিক জীৱনৰ কথাকেই সকলোৱে আগ্ৰহেৰে চাইছিল, জানিব বিচাৰিছিল। মনৰ মানুহজনৰ সৈতে কেনেকৈ পৃথিৱী জয় কৰাৰ প্ৰস্তুতি চলাইছিল মেৰী কমে। ৫ বছৰীয়া প্ৰেম, বন্ধুত্ব, ভালপোৱা, সন্মান, বুজাবুজিৰ ধুনীয়া সম্পৰ্কটোক বিয়াৰ নাম দিছিল মেৰী কম আৰু তেওঁৰ স্বামী আনলাৰে। ফুটবল খেলা আনলাৰে দেখিছিল মেৰী কমে বক্সিঙৰ জৰিয়তে এদিন হয়তো দেশক উজ্বলাই তুলিব পাৰিব। সেয়ে সকলো ত্যাগ কৰিছিল, বাদ দিছিল ফুটবলৰ অভ্যাস। স্বাভাৱিকভাৱে দুয়োৰে ভালপোৱা আৰু বিবাহৰ পৰিণতিত এটা দুটাকৈ ৩টা সন্তান আহিছিল তেওঁলোকৰ মাজলৈ। যমজ সন্তানক লালন পালন কৰাৰ সমগ্ৰ দায়িত্ব কান্ধ পাতি লৈছিল মেৰী কমৰ স্বামী আনলাৰে। আৰু মেৰী কম তেতিয়া আছিল নিৰৱচ্ছিন্ন সাধনা আৰু প্ৰস্তুতিৰ মাজত ব্যস্ত। নেৰানেপেৰা কষ্ট, পৰিশ্ৰম আৰু সাধনাৰ ফলত আমি আজিৰ মেৰী কমক দেখিছো। কোৱা হয়, প্ৰতিগৰাকী সফল পুৰুষৰ আঁৰত একোগৰাকী নাৰী থাকে। ঠিক তেনেকৈয়ে প্ৰতিগৰাকী নাৰীৰ সফলতাৰ আঁৰত একোগৰাকী পুৰুষ থাকে। ২০ বছৰ ধৰি নীৰৱে সকলো সহি কৰা কষ্টৰ ফলত আজিৰ মেৰী কম। আৰু সেই মেৰী কমক তিল তিলকৈ প্ৰস্তুত কৰা মানুহজন আছিল স্বামী আনলাৰ। মেৰী কমৰ নাম, ধন, জন, যশ, খ্যাতি একো নথকা সময়ত হাতত হাত ধৰি থিয় হৈ আছিল স্বামী আনলাৰ। সেই বন্ধু স্বামীক হয়তো লাহে লাহে ভাল নলগা হৈছে মেৰী কমৰ। মেৰী কমৰ কাষত এতিয়া এজন সুদৰ্শন যুৱক। মেৰী কম যলৈকে যায় তাতেই দেখা যায় সেই যুৱকক। সেই সুদৰ্শন যুৱকৰ নাম হিতেশ চৌধুৰী। ইনষ্টাগ্ৰাম ভৰি আছে মেৰী কম আৰু হিতেশ চৌধুৰীৰ ফটোৰে। ইনষ্টাগ্ৰামত মেৰী কমৰ প্ৰফাইলত কেৱল হিতেশ চৌধুৰীৰ সৈতেই ফটো। বু বু বা বা চলিছে। সামাজিকভাৱে নাম নিদিয়া এক ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছে মেৰী কমৰ। মেৰী কমৰে সহযোগী বক্সাৰৰ প্ৰাক্তন স্বামী হিতেশ চৌধুৰী। দুয়ো যদি কেতিয়াবা মন্দিৰলৈ গৈছে, কেতিয়াবা আকৌ পেৰিছলৈ গৈছে। মহাকুম্ভ মেলাতো দুয়ো একেলগে। বিমানবন্দৰতো একেলগে দুয়ো। কামাখ্যা মন্দিৰো একেলগে চাব আহিছিল দুয়ো। মুঠতে দুয়ো এতিয়া একেলগে। মেৰী কম 4 সন্তানৰ সৈতে থাকে ফৰিদাবাদত আৰু মেৰী কমৰ স্বামী অনলাৰ পৰিয়ালৰ সৈতে থাকে নতুন দিল্লীত। সংসাৰৰ বান্ধোন লাহে লাহে ভাঙি আহিছে। প্ৰৱেশ কৰিছে হয়তো তৃতীয় পক্ষ। কিন্তু এই সকলোৰে শেষত আপোনাৰ মনলৈকো বাৰু সেই একেটা কথাকে আহিছেনে বাৰু? প্ৰিয়ংকা চোপ্ৰা অভিনীত মেৰী কম চিনেমাখন আপুনি বাৰু কেনেকৈ দুনাই চাব? কিয়নো সেই চিনেমাখনত মেৰী কম আৰু আনলাৰৰ প্ৰেম, ত্যাগ, সাধনা, ভালপোৱা, বিশ্বাস, সন্মান আৰু পাৰস্পৰিক বুজাবুজিৰে এইটো আছিল। বু বু বা বা চলি থকা এই ঘটনা যদি সত্য হয়, আপুনি বাৰু আকৌ কেতিয়াবা মেৰী কম চিনেমাখন চাব পাৰিবনে? নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।